পোনপ্ৰথমতে আমাৰ এই চেনেলটোৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি অসম পুলিচ আৰু ডিএমইৰ এক্সামিনেশনৰ প্ৰতি লক্ষ্য ৰাখি 25টা মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ লৈ আহিছো। ইয়াৰে কিমানটা শুদ্ধ কৰিব পাৰিলে নিশ্চয়কৈ জনাব। এই যে 25টা কোৱেশ্চনছ আনিছো যিবিলাক প্ৰিভিয়াস এক্সাম আছিল সেই এক্সামিনেশনত আহি গৈছিল ডিএমই কে ধৰি আসাম পুলিচকে ধৰি গটিকে এক্সামিনেশন পইণ্ট অফ ভিউৰ ফালৰ পৰা এটো খুব ইম্পৰ্টেন্ট হয়। গটিকে 25ৰ ভিতৰত কিমান নম্বৰ পালে আপোনালোকে জনাব। যদিহে আপোনালোকে 22-23 পাবলৈ সক্ষম হয় তেনেহলে আপোনালোকৰ প্ৰিপাৰেচন ভাল চলি আছে বুলি মই ভাবিম। আৰু আপোনালোকে প্ৰিপাৰেচন চলাই থাকক কিয়নো এক্সামিনেশন আপোনালোকৰ অতি শীঘ্ৰে আহি আছে। গটিকে আপোনালোকে এক্সামিনেশনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিপাৰেচন সমূহ আৰু আপোনালোকে কঠোৰ কৰিবলৈ আৰম্ভ কৰি দিয়ক। যে প্ৰথম প্ৰশ্নটো লৈ আহিছো যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম সুধিছে যেটো নেকি ডিএমই 2019ত আহি গৈছে। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন ডি বৃহস্পতি। দ্বিতীয়টো প্ৰশ্ন যে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন ডি চন্দ্ৰগুপ্ত মৌৰ্য আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক। তৃতীয়টো প্ৰশ্ন যে কোনজন মুছলিম শাসকে ভাৰতক 17 টাইমছ আক্ৰমণ কৰিছিল অৰ্থাৎ 17 বাৰ আক্ৰমণ কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন ডি মুহাম্মদ গজনী। চতুৰ্থটো প্ৰশ্ন যে মাটিকালিৰ ফালৰ পৰা বিশ্বৰ সবাতোকৈ ডাঙৰ দেশখনৰ নাম সুধিছে লাৰ্জেষ্ট কান্ট্ৰি সুধিছে যে মাটিকালিৰ ফালৰ পৰা। তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন ডি ৰাছিয়া। 5 নম্বৰ প্ৰশ্ন যে পাক প্ৰণালীয়ে ভাৰতক কোনখন দেশৰ সৈতে পৃথক কৰে। এইবিলাক ডিএমই এক্সামিনেশনত আহি গৈছিল। তো পাক প্ৰণালীয়ে ভাৰতক কোনখন দেশৰ সৈতে পৃথক কৰে সেইটো হ'ব দা কাৰেক্ট আনসাৰ ইজ অপচন ডি শ্ৰীলংকা। 6 নম্বৰ প্ৰশ্ন যে ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় পথৰ আৱিষ্কাৰ কোনে কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন ডি ভাস্কো দা গামা। আৰু কিমান চনত কৰিছিল আপোনালোকে চনটো জনাব যদি হে জানে। 7 নম্বৰ প্ৰশ্ন যে জগন্নাথ মন্দিৰ ক'ত অৱস্থিত। তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন বি পুৰী। 8 নম্বৰ প্ৰশ্ন যে মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম সুধিছে। তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন বি যকৃত। 9 নম্বৰ প্ৰশ্ন যে ইউএন অৰ্থাৎ ইউনাইটেড নেশনৰ যেটো হেডকোৱাৰ্টাৰ আছে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপচন এ নিউয়ৰ্কত অৱস্থিত। 10 নম্বৰ প্ৰশ্ন যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি কোন আছিল। ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন এ উমেশ চন্দ্ৰ চেটাৰ্জী। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ যেটো গঠিত হৈছিল সেইটো আছিল 1885 চনত। কেতিয়াবা চনটো সোধা হয় গতিকে মনত ৰাখিব। 11 নম্বৰ প্ৰশ্ন যে ভাৰত আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল। ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন বি মধ্য এছিয়া অৰ্থাৎ মিডল এছিয়া। 12 নম্বৰ প্ৰশ্ন যে পৃথিৱীৰ দ্বিতীয়টো দীৰ্ঘতম নদীৰ নাম সুধিছে। গতিকে দ্বিতীয়টো দীৰ্ঘতম যদি হয় আমাজন হয় আৰু যদি বিশাল ডাঙৰ বহল হয় সেইটো আমাজনী হয় প্ৰথম। আৰু যদি হে প্ৰথম দীৰ্ঘতম নদী আটাইতকৈ দীৰ্ঘতম নদী হয় তেনেহলে নীল নদী। গৌতম বুদ্ধই ক'ত জন্মগ্ৰহণ কৰিছিল। 13 নম্বৰ প্ৰশ্ন। তো ইয়াৰে যেটো কাৰেক্ট আনসাৰ হ'ব সেইটো হ'ব লুম্বিনী অৰ্থাৎ গৌতম বুদ্ধৰ জন্মগ্ৰহণ কৰিছিল লুম্বিনীত। 14 নম্বৰ প্ৰশ্ন যে দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। ইয়াৰে যেটো কাৰেক্ট আনসাৰ হ'ব দাস বংশৰ প্ৰতিষ্ঠাপক অপচন এ কুতুবুদ্দিন আইবাক। 15 নম্বৰ প্ৰশ্ন যে পৃথিৱীৰ আটাইতকৈ গভীৰতম হ্ৰদৰ নাম কি। যে ডিপেষ্ট যেটো লেক হয় হ্ৰদ হয় তো সেইটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ বৈকাল হ্ৰদ আটাইতকৈ গভীৰতম হয় পৃথিৱীৰ ভিতৰত। 16 নম্বৰ প্ৰশ্ন যে অসমৰ মুঠ মাটিকালি কিমান। তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ। 17 নম্বৰ প্ৰশ্ন আমি অলপ ৰিজনিংলৈ আহিছো। আপোনালোকে ভিডিওটো পজ কৰি ৰিজনিংটো 30 সেকেন্ডৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিব। BFEC তাৰ পিছত KUNL তাৰ পিছত PT-Q। যদি আমি এইটো এটা অলপ ৰিজাইজ হাও বস্তুটো তেনেহলে আমি চাম যে বিৰ পিছত C আহিছে মানে তাৰ পিছত এটা স্পেচ এৰিছে ডিৰ স্পেচটো আমি এৰিছো। তাৰ পিছত কি আছে EF কন্টিনিউ আহিছে। ঠিক তেনেদৰে কে এর পিছত কি আছে L কন্টিনিউ আহিছে। আমি M ৰ M তো আমি লোৱা নাই এটা সংখ্যা বাদ কৰি বিনে আমি N লৈছো তাৰ পিছত U N ও কন্টিনিউ। ঠিক তেনেদৰে
পিৰ পিছত কিউ এটা সংখ্যা বাদ দিম না আমি পি কিউ এটা সংখ্যা আমি কাটি দিম বাদ দিম 3 নম্বৰ সংখ্যা 3 নম্বৰ যেটো কোড হয় alphabet হয় p q r গটিকে s আমি আনিম s t হয়নে তো অৰ্থাৎ ইয়াৰে s is the correct answer option b is the correct answer 18 নম্বৰ প্ৰশ্ন অশুদ্ধটো বাছি উলোৱা ৰিজনিং এনেকুৱা এটা বস্তু আপোনালোকে যদি এটো ফৰ্মুলাত মিলা নাই সেইটো ফৰ্মুলা এটা বস্তু আমি 3-4 বাৰ আমি ফৰ্মুলা চেঞ্জ কৰি চাব পাৰো তো সেইটো আমি হঠাতে আমি এটো চেঞ্জ কৰিব লগা হয় যেটো আমাৰ ফৰ্মুলা হয় গটিকে আপোনালোকে যিমানে প্ৰেক্টিস কৰিব ৰিজনিং সিমানে আপোনালোকে ফাষ্ট কৰিব পাৰিব তো ইয়াৰে ইনকাৰেক্ট টু বাছি উলিয়াব দিছে যে 5 7 13 17 35 47 আমি যদি এটা বস্তু চাও ইয়াৰে অমিলটো যে দুটা সংখ্যা বেলেগ বেলেগ সংখ্যাৰে যদি পূৰণ কৰি পিনে আমি এটা সংখ্যা পাও সেইটো হল 35 যেনে 7 5 গুণ কিমান 35 বাকি কিটা সংখ্যা একত বাহিৰে বেলেগ সংখ্যাৰে না যায় অৰ্থাৎ এগাটা নিজে উৎপাদক গটিকে আমি গুটে কিটা সংখ্যা 5 গুণ 5 7 গুণ 7 বা 7 টো আমি একত বাহিৰে আমি বেলেগ সংখ্যাৰে কৰিব নোৱাৰো গটিকে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 35 অৰ্থাৎ 35 আমি দুটা ভিন্ন ধৰণৰ সংখ্যাৰে পূৰণ কৰি আমি সেই সংখ্যাটো আমি উলিয়াব পাৰো 19 নম্বৰ প্ৰশ্ন সুধিছে যে যদি কন্ডাক্টৰ ইজ ইকুৱেল টু বাস হয় তেন্তে ৰেফাৰী ইজ ইকুৱেল টু কি হ'ব তো কন্ডাক্টৰ বাসত কি থাকে কন্ডাক্টৰ থাকে ঠিক কিন্তু ৰেফাৰী ক'ত থাকে হকিটো ৰেফাৰী বুলি নকয় ক্ৰিকেটটো নকয় ক্ৰিকেটত আমি আম্পায়াৰ বুলি কওঁ গতিকে ৰেফাৰী বুলি ক'ত কওঁ ফুটবল খেলত গতিকে অপচন সি ইজ দা কাৰেক্ট আনসাৰ 20 নম্বৰ প্ৰশ্ন যে ইয়ান্দাবু সন্ধি কিমান খ্ৰীষ্টাব্দত হৈছিল ইয়ান্দাবু সন্ধি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 1826 correct answer 21 number question যে ভাস্কৰ বৰ্মনৰ দুজনৰ নাম কি আছিল ইয়াৰ correct answer হ'ব option D হংসবেগ 22 নম্বৰ প্ৰশ্ন যে ঢিং এক্সপ্ৰেছ বুলি কাক জনা যায় তো ঢিং এক্সপ্ৰেছ বুলি কাক জনা যায় option A is the correct answer হিমা দাস 23 নম্বৰ প্ৰশ্ন যে অসমৰ খজুৰাহ বুলি জনা যায় অসমৰ খজুৰাহ বুলি কোনটো মন্দিৰক জানো আমি অপচন বি ইজ দা কাৰেক্ট আনসাৰ মদন কামদেৱ 24 নম্বৰ প্ৰশ্ন যে লোকপ্ৰিয় নামেৰে জনা যায় অৰ্থাৎ লোকপ্ৰিয় নামেৰে আমি কাক জানো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি গোপীনাথ বৰদলৈ 25 নম্বৰ প্ৰশ্ন যে কটন কলেজ কিমান চনত স্থাপিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 1901 চনত অৰ্থাৎ ভিডিওটো দেখিনে আছিল গতিকে নেক্সট ভিডিওৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব আমি অতি শীঘ্ৰে লৈ আহি আছো যদি এই ভিডিওটো চাই ভাল পালে তেনহলে বন্ধু-বান্ধৱৰে শেয়াৰ কৰি দিব আৰু লগতে আপোনালোকৰ এইবাৰ অসম পুলিচ হৈ হওক বা ডিএমইৰ এক্সামিনেচন হওক তাত আপোনালোকে সুখ্যাতি অৰ্জন কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হওক তাৰে কামনাৰে জয় অসম